নৰ্থ ইষ্ট ইউনাইটেড FC আৰু বড়োলেণ্ড FC মাজত যিখন কোৱাৰ্টাৰ ফাইনেল মেচ আছিল আৰু এই কোৱাৰ্টাৰ ফাইনেল মেচখনত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বড়োলেণ্ড FCক 4-0 গ'লত পৰাস্ত কৰে আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰে নৰ্থ ইষ্ট ইউনাইটেড FC এইবাৰ ডুৰাণ্ড কাপত। আজি মেচখন আছিল হাই ভল্টেজ মেচ, নৰ্থ ইষ্ট ডাৰ্বি আছিল বড়োলেণ্ড FC ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড FCৰ মাজত আৰু দুয়োটা টিমে আমাৰ ঘৰৰ টিম আছিলে। কুকুৰাঝাৰ ছায়েন্স ষ্টেডিয়াম মেচখন অনুষ্ঠিত হৈছিল আৰু কুকুৰাঝাৰত গোটেই ষ্টেডিয়ামত দৰ্শকৰে ভৰি পৰিছিলে। দৰ্শকৰ ফুল ছাপৰ্ট আছিলে বড়োলেণ্ড FCৰ হৈ দৰ্শকৰ ফুল ছাপৰ্ট আছিলে আৰু বড়োলেণ্ড FC টিমটোৱে এইবাৰ ডুৰাণ্ড কাপত খুব সুন্দৰ খেল দেখুৱাইছিলে। আজিৰ মেচখনৰ বাহিৰে নিজৰ লীগ ষ্টেজৰ তিনিখনৰ ভিতৰত তিনিখন মেচতে জয়ী হৈ আজি নৰ্থ ইষ্ট ইউনাইটেড FCৰ লগত কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হৈছিলে আৰু কিন্তু কোৱাৰ্টাৰ ফাইনেলত যিদৰে খেলিব লাগিছিল বড়োলেণ্ড FCয়ে তেনেকৈ খেলিব নোৱাৰিলে। বাকী মেচবিলাকত যিদৰে খেলিছিল বড়োলেণ্ড FCৰ পৰা কিন্তু বহুখিনি আশা কৰিছিলোঁ অলপ নৰ্থ ইষ্ট ইউনাইটেড FCক এটা টক্কৰ দিব বুলি ভাবিছিলোঁ। যদিও নৰ্থ ইষ্ট ইউনাইটেড FC জয়ী হ'ব বুলি অনুমান কৰা হৈছিলে, পূৰ্বানুমান কৰা হৈছিলে, তথাপিও ইমান সহজে নৰ্থ ইষ্ট ইউনাইটেড FCক জয়ী হ'ব নিদিব বুলি ভাবিছিলোঁ, আশা কৰা হৈছিলে বড়োলেণ্ড FCৰ ফালৰ পৰা। কিন্তু 4-0 বড়োলেণ্ড FC আজি মেচখনত হাৰিলে। বড়োলেণ্ড FC সেই একে টিম 11 আছিলে। বড়োলেণ্ড FC ৰবিনচন, গয়াৰী, প্ৰাঞ্জল, ভূমি জুনিয়ৰ, পেড্ৰ, টিমথি নাৰ্জাৰী, উজ্জয়, আব্দুল চামাদ, হাজোৱাৰী, ৰাভা আৰু গলকিপাৰ দৈমাৰী আছিল। গতিকে সেই টিমটোৱে আছিলে। বড়োলেণ্ড FCৰ এটেকিঙো খুব ভাল আছিলে, কিন্তু প্ৰথমতে এটা বেয়া খবৰ আহিল বড়োলেণ্ড FCৰ ফালৰ পৰা যে প্ৰাঞ্জল ভূমিজ ইঞ্জুৰি হৈ প্ৰাঞ্জল ভূমিজ বাহিৰ হ'ব লগা হ'ল। তাৰপিছতে এটেকিং লাইন গৰ্বৰ হৈ গ'ল বড়োলেণ্ড FCৰ, কাৰণ প্ৰাঞ্জল ভূমিজে খুব সুন্দৰ খেলে আৰু ৰবিনচনক সহায় কৰে, গয়াৰীক সহায় কৰে। গয়াৰী আৰু প্ৰাঞ্জল ভূমিজে লেফ্ট উইং আৰু ৰাইট উইঙৰ কাম কৰে, বাকী ৰবিনচনে যি ষ্ট্ৰাইকাৰৰ কাম সেইখিনি কৰে। গতিকে প্ৰাঞ্জল ভূমিজ, ৰবিনচন আৰু গয়াৰীৰ মাজত যি এটা বণ্ডিং আছে সেই বণ্ডিংটো প্ৰথমতে ভাঙি গৈছিলে বড়োলেণ্ড FCৰ। বড়োলেণ্ড FCয়ে আজি কাউণ্টাৰ এটেক বেছি খেলা দেখা গ'ল, ডিফেন্স ধৰি ৰাখিছিলে আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ এটেকিং লাইনটো ধৰি ৰাখিব বিচাৰিছিলে। নৰ্থ ইষ্ট ইউনাইটেড FCৰ লগত যি গ'ল মেচিন আলাদ্দিন আজাৰী আছে, আলাদ্দিন আজাৰীক ধৰি ৰাখিবলৈ সক্ষম নহ'ল আজি বড়োলেণ্ড FCয়ে। আলাদ্দিন আজাৰীৰ ফালৰ পৰা আজি পুনৰ দুটা গ'ল আহিল 29 মিনিট আৰু 61 মিনিটত। তাৰপিছত এণ্ডি ৰড্ৰিগেজেও এটা গ'ল দিলে আজি, পাৰ্থিৱ গগৈও এটা গ'ল দিছে শেষৰ ফালে। নৰ্থ ইষ্ট ইউনাইটেড FCৰ প্লেইং 11 আছিলে আজাৰে, লালিত জোৱালা, জিথিন, মিডফিল্ডত এণ্ডি, মুথু মাইকনন, সীমা নুনেছে মিডফিল্ডৰ কাম চম্ভালিছিল আৰু ডিফেন্সত চামতে, জবাকো, আছিৰ, ৰিডিম। চামতে লেফ্ট বেক, ৰিডিম ৰাইট বেক আৰু আছিৰ জবাকো চেণ্টাৰ বেকৰ পজিশ্যনত আছিলে। বাকী এণ্ডি, মুথু নুনেছে মিডফিল্ডৰ কাম কৰিছিলে। আজাৰে লেফ্ট উইং, ৰাইট উইঙত জিথিন আছিলে আৰু লালিত জোৱালাই ষ্ট্ৰাইকাৰৰ কাম কৰিছিলে। তো এই টিমটোক ধৰি ৰখাটো বড়োলেণ্ড FCৰ বাবে কঠিন আছিলে যদিও কিন্তু বড়োলেণ্ড FCৰ পৰা এইটো আশা কৰা নাছিলোঁ। অলপ নিৰাশ হ'লোঁ বড়োলেণ্ড FCৰ আগৰ পাৰফৰ্মেঞ্চ চাই পেলাই, আগৰ বাকী যি গ্ৰুপ ষ্টেজৰ পাৰফৰ্মেঞ্চ চাই পেলাই অলপ নিৰাশ হ'লোঁ, কাৰণ গ্ৰুপ ষ্টেজতো পাঞ্জাৱৰ দৰে টিমক পৰাস্ত কৰিছিলে বড়োলেণ্ড FCয়ে। আজি অন্ততঃ 4-0 হাৰিব নালাগিছিলে আৰু হয়তো আৰু দুটা গ'ল কমহে হ'ল, 6-0 মানত হাৰিলে হয়। বড়োলেণ্ড FCয়ে দুই এটা মিছ কৰিছে, আলাদ্দিনেও মিছ কৰিছে, বাকী পাৰ্থিৱ গগৈ এটা সুন্দৰ মিছ কৰিছে। তেনেদৰে আৰু এটা দুটা গ'ল বাঢ়িলেহে হয়, বড়োলেণ্ড FCয়ে হয়তো 6-0 খালে হয় চাগে। তেনেকুৱা আশা কৰা নাছিলোঁ বড়োলেণ্ড FCৰ ফালৰ পৰা। আজি বড়োলেণ্ড FCয়ে আজি মেচখন অলপ নিৰাশ কৰিলে বড়োলেণ্ড FCয়ে, কাৰণ অলপ টক্কৰ দিব লাগিছিল নৰ্থ ইষ্ট ইউনাইটেড FC। সেইটো দেখা নগ'ল আজি একচুৱেলি বড়োলেণ্ড FCৰ ফালৰ পৰা। সন্মুখত ডিফেণ্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড FC আছে, গতিকে কেনেকৈ জিকিম তেনেকুৱা ধৰণৰ এটা মনোভাৱ দেখা যেন লাগিল প্ৰথমৰ পৰাই। যেনেদৰে ৰবিনচনে বাকী খেলবিলাকত খেলিছে, আচলতে ৰবিনচনক ধৰি ৰাখিলে আজি ডিফেন্সে, নৰ্থ ইষ্টৰ ডিফেন্সে। নৰ্থ ইষ্টৰ ডিফেন্স খুব মজবুত। জবাকুৰ খেলটো জানোৱে, আছিৰ, আখতাৰ, ৰিডিম, চামতে বহুত কষ্ট কৰে। গতিকে নৰ্থ ইষ্টৰ ডিফেন্স লাইনটো খুব মজবুত আছিলে, সেইটো কাৰণে ৰবিনচন, গয়াৰী বা প্ৰথমতে প্ৰাঞ্জল ভূমিজ তেনেকৈ সফল হ'ব নোৱাৰিলে আচলতে। একো নাই, মইতো ক'ম নিজৰ ককায়েকৰ হাতত ভায়েকে হাৰিছে,
তেনেকুৱা হৈছে। গতিকে একো নাই, বড়োলেণ্ড এফচিয়ে এইবাৰ ডুৰাণ্ড কাপত খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। গ্ৰুপ ষ্টেজত 3খন মেচতে জয়ী হৈ নৰপন্থৰ সহায়ত আজি কোৱাৰ্টাৰ ফাইনেল মেচ খেলিছিল। আৰু বড়োলেণ্ড এফচিয়ে প্ৰত্যেকবাৰে ভাল প্ৰদৰ্শন কৰি আহি আছে। প্ৰথমবাৰত 2023 চনত গ্ৰুপ ষ্টেজত এখন মেচ জয় হৈছিলে, 2024 চনত 2খন মেচ জয় হৈছিলে, আৰু তাতে নৰ্থ ইষ্ট ইউনাইটেড এফচিও লগতো খেলিছিলে। তাত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ লগত 2খনত হাৰিছিলে। আৰু এইবাৰ ডুৰাণ্ড কাপত গ্ৰুপ ষ্টেজত 3খন মেচে জয়ী হ'ল আৰু কোৱাৰ্টাৰ ফাইনেললৈ আহিলে। আশা কৰিম নেক্সট বাৰ বড়োলেণ্ড এফচিয়ে ইয়াতকৈ বেছি আগুৱাই যাব। দুটা ছেমিফাইনেল টিম ঠিক হৈ গ'ল। শ্বিলং লাজং ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড এফচি 19 তাৰিখে শ্বিলঙত অনুষ্ঠিত হ'ব মেচখন। এতিয়া অহাকালি যি 2খন কোৱাৰ্টাৰ ফাইনেল আছে, সেই কোৱাৰ্টাৰ ফাইনেলত কোন দুটা টিম জয়ী হ'ব আৰু কোন দুটা টিম ছেমিফাইনেলত প্ৰৱেশ কৰিব, সেই বিষয়ে আপডেট লৈ আহিম। কালি পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।